নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে এপিএসসি সিসিৰ এক্সামৰ প্ৰিপাৰেচন ভালদৰে কৰি আছে অলৰেডি আমি সিসেটৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত অলৰেডি 3-4টা মান টপিক কভাৰ কৰিছিলো আজি ডিসকাস কৰিম 2024 ত কেনেকুৱা ধৰণৰ সিসেটত কোৱান্সৰ কেনেকুৱা ধৰণৰ পেপাৰ আহিছে ঠিক আছে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে তাক আজি আমি ডিসকাস কৰিম ওকে নাও So, এখন হৈছে 2024 ৰ কোৱান্সৰ পেপাৰ অৰ্থাৎ সিসেটৰ পেপাৰ যিখিনি কোৱান্স আছে ইয়াতে আমি তাকে আজি ডিসকাস কৰিম তো প্ৰথম কোৱেশ্চনটো কি আহিছে চোৱা প্ৰথম কোৱেশ্চনটো সুধিছে ফাইন্ড দ্য ৰিমাইন্ডাৰ when 10 to the power 335 minus 4 is divided by 3 গোটেই পেপাৰখন যেতিয়া এনালাইসিস কৰিম বা গোটেই পেপাৰখন যেতিয়া চাইছো তেতিয়া এটা কথাটো ফিক্স পেপাৰখন কিন্তু ইমান টাফ নাছিল যদি আমাৰ বেসিক কনসেপ্ট ক্লিয়াৰ আছে তেনেহলে এখন পেপাৰ আমি আৰামত কৰিব পাৰিম ইয়াত খালি অলপ বেসিক কনসেপ্ট ক্লিয়াৰ লাগিব ক্লাস 10th লেভেলৰ বুলি ক'ব পাৰিবা ক্লাস 10th লেভেলৰ যিখিনি ম্যাথছ আছে সেইখিনি আসলতে ইয়াতে ৰিকোয়াৰ্ড হয় ইয়াতে দৰকাৰ হয় গতিকে সোৱা কেনেকৈ আমি এইখিনি সলভ কৰিম এটা প্ৰথম ইয়াৰ কাৰণে কনসেপ্ট এটোৱে যে 10 টু দি পাৱাৰ যিকোনো নাম্বাৰ 10 to the power n সংখ্যা লাগিলে 10 to the power 3 এ হোক ওকে সদায় কি হয় 10 to the power 3 মানে কিমান হ'ব 10 ৰ পিছত 3টা সংখ্যা সদায় এটা বস্তু চাবা যে 10 to the power যিমান সংখ্যাই নহওক যিমান পাৱাৰে নহওক কিয় সদায় ইউনিট ডিজিটত সংখ্যা কিমান আহিব 0 আহিব যেনেকৈ 10 to the power 3 কওঁতেনো কিমান আহিছে ইউনিট ডিজিটত অৰ্থাৎ এককৰ ঘৰত কিমান আহিছে 0 So 10 to the power n কৰিলো এককৰ ঘৰত কি আহিব সদায় 0 আহিব ঠিক আছে প্ৰথম কথা সেকেন্ড কথা তাৰ পৰা কি মাইনাস কৰিবলৈ কৈছে 4 মাইনাস কৰিব লাগে গতিকে লাস্ট সংখ্যাটো কি ওলাব লাস্ট সংখ্যাটো 0 গতিকে তাৰ পৰা যেতিয়া 4 মাইনাস আমি কৰিম তেতিয়াহলে সংখ্যাটো কি আহিব সদায় 6 আগৰ ফালে 9 তো এনেকৈ ডাইৰেক্ট এটা কথাটো হ'ল যেতিয়া লাস্ট সংখ্যাটো আমি 6 পালো 6 থকা সংখ্যা যেতিয়া হ'ব 3 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে সদায় 6 থকা সংখ্যা 3 ৰে দুবাৰ গুছি যাব গতিকে ই ফুললি কি হৈ যাব ডিভাইড হৈ যাব যেটো 6 আছে গতিকে ৰিমাইন্ডাৰ কিমান থাকিব ৰিমাইন্ডাৰ সদায় থাকিব 0 ওকে গতিকে এটুত কি হ'ব 10 to the power 335 minus 4 10 to the power 335 এটো কৰিলো লাষ্টত এককৰ স্থানত বা ইউনিট ডিজিটত কি সংখ্যা পাম 0 পাম গতিকে 0 ৰ পৰা যেটা 4 মাইনাস কৰিম তেতিয়া হলে এনসাৰত কি পাম আমি 6 আহিব 6 তাৰ আগলে 9 9 তেনেকৈ আহিব আৰু হেতু যেটা 3 ৰে ডিভাইড কৰিম সদায় কি ওলাব যেহেতু 6 আছে 3 ৰে হৰণ গুছি যাব গতিকে ইউনিট ৰিমাইন্ডাৰ কি পাম বাকি কি পাম বাকি পাই যাম 0 গতিকে ফাৰ্স্ট কোৱেশ্চনটো এনেকৈ আমি সলভ কৰিব পাৰিম বেসিক কনসেপ্ট নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো কি দিছে A number is increased by 30% and then decreased by 30%. Find the net increase decrease in percentage. Okay. এটা যিকোনো এটা সংখ্যা আছে যেটো সংখ্যা প্ৰথম 30% বাঢ়ি গল তাৰ পিছত কলে যে সেই সংখ্যাটোৰ পৰা আকৌ 30% কমি আহিলে এতিয়া ফাইনালি কিমান পাৰ্সেন্ট বাঢ়িলে বা কমিলে নেট চেঞ্জেস এটা নেট চেঞ্জেস উলিওৱা এটা সিম্পল ফৰ্মুলা এটা আছে নেট চেঞ্জেস উলিয়াব পাৰো কিমান বাঢ়িলে বা কমিলে এই ফৰ্মুলাৰ মতে ডাইৰেক্ট আমি উলিয়াব পাৰো a plus b plus ab by 100 গতিকে প্ৰথম কথাটো হৈছে a কিমান বাঢ়িছে 30% ইনক্ৰিজ গতিকে 30 ৰ আগত সদায় প্লাস চিন আহিব গতিকে এটা প্লাস চিন দিলেও হ'ব নেক্সট 30% কমি গৈছে কমি যোৱা মানে b ভ্যালুটো কিমান লিখিম -30 কিয় মাইনাস যেহেতু মাইনাসৰ মিনিংটো এটো বুজাইছে কমি গৈছে প্লাসৰ মিনিংটো হৈছে যে বাঢ়ি গৈছে ঠিক আছে গতিকে 31 ৰ আগত প্লাস একাৰণে লিখা নাই প্লাস আছে কাৰণে বাট 30% কমি গৈছে কাৰণে কি লিখিছো 30 ৰ আগত মাইনাস দিছো ওকে নেক্সট তো এৰ ভ্যালু ইয়াত কি হ'ব 30 ইনটু -30 ডিভাইডেড বাই 100 যদি এটো আমি সলভ কৰো তেতিয়া হলে পাম 30 - 30 প্লাস -900 ডিভাইডেড বাই 100 এইটা কাট খাই যাব ইয়াত থাকিব 0 কলে থাকিব -9 আলটিমেটলি आंसर কিমান হ'ব -9 তো -9 এ মিনিং টু কি বুজাইছে 9% কমি গৈছে বা ডিক্রিজ হৈ গৈছে
যেহেতু আগত মাইনাছ আহি গৈছে গতিকে -9 ৰ মিনিংটো এইটোৱে হ'ব যে 9% কি হৈ গৈছে মোৰ ডিক্ৰিজ হৈ গৈছে ইয়াত যদি 0 ওলালহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে না ডিক্ৰিজ হৈছে না ইনক্ৰিজ হৈছে ইয়াত যদি প্লাছ ওলালহেঁতেন +9 ওলালহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে 9% ইনক্ৰিজ হৈছে গতিকে ইয়াত যিটো সংখ্যা ওলাব আৰু তাৰ আগত যিটো সাইন আহিব সেইটোৱে কি হৈ যাব অৰিজিনেল ৰিজাল্ট 9 ৰ আগত যদি প্লাছ হ'লহেঁতেন 9% বাঢ়ি গৈছে 9 ৰ আগত মাইনাছ আছে মিনিং কি হ'ব 9% কমি গৈছে গতিকে এনসাৰ কি হৈ যাব ডিক্ৰিজ বাই 9% ওকে নেক্সট নাও এটো এটা সিম্পলিফিকেশনৰ কোৱেশ্চন হয় গতিকে সিম্পলিফিকেশন তোমালোকে পঢ়িছা চাগে ইজি কোৱেশ্চন সিম্পলিফিকেশনৰ কোৱেশ্চন নাও কোৱেশ্চনটো কি দি থোৱা আছে ভ্যালু উলিয়াব লাগে 5√7 plus 2√7 into 6√7 plus 3√7 তো প্ৰথম কি কৰিব পাৰো ইয়াৰ পৰা আমি √7 এটা কমন লৈ লব পাৰো গতিকে ইয়াৰ পৰা √7 কমন ললে ইয়াত 5 plus 2 থাকিব ইয়াৰ পৰা √7 কমন লব পাৰো ইয়াত 6 plus 3 থাকিব মানে √7 কমন লৈ ললো নাও এফালে যোগ কৰিলে কিমান হ'ব √7 into 7 এফালে 9 into 7 এতিয়া এটা বস্তুটো জানোৱে 7 into 9 এতিয়া √7 into √7 মানে কি হয় √49 আলটিমেটলি মিনিংটো কি হৈ যায় 7 গতিকে সিধা আমি এটা 7 পুট কৰিব পাৰো ওকে √7 into 7 √7 into √7 কৰা লগালে কি হয় √49 মানে কি হৈ যায় 7 নাও এটা যদি আমি সলভ কৰো তেতিয়া হলে 49 7 into 7 49 into 9 গতিকে এটো সলভ কৰিলে কিমান হ'ব 9 9 81 4 9 36 পালা 36 44 441 কি হৈ যাব ইয়াৰ आंसर গতিকে সিম্পল কোৱেশ্চন আহিছিলে ওকে খুব টাফ কোৱেশ্চনছ নহয় ইয়াৰ পৰা √7 কমন লোৱা তাৰ পৰা √7 into √7 কৰা 7 ওলাব ইহত গিটা পূৰণ কৰা আলটিমেটলি সলভ কৰিব পাৰিবা গতিকে ইমান টাফ কোৱেশ্চন নহয় বেসিক কোৱেশ্চন ঠিক আছে ওকে নেক্সট তো এইটো কোৱেশ্চন কি আছে চোৱা টিম was calculating the area of a square টিমে এটা স্কয়াৰৰ বৰ্গ এটাৰ কি কৰিছে এৰিয়া ক্যালকুলেট কৰি আছে he made a mistake in measuring the side of the square the error being 10% in axis find the resultant percentage error in the area of square so team বুলি কোনবা আছে জুনে বৰ্গৰ কি কৰিছে এৰিয়া কাউন্ট কৰিছে আৰু কাউন্ট কৰোতে এটা বস্তু দেখিলে যে তেও যিখিনি মেজাৰমেন্ট লৈছিলে যিখিনি জোখমাক আছিল তাত 10% কি হৈছিল বেছি হৈ আছিল গতিকে মোক উলিয়াব লিখিছে যিমানখিনি জোখমাক কৰিছিল স্কয়াৰটোৰ যিমানখিনি কালি উলিয়াইছিল সেই কালিত কিমান পাৰ্সেন্ট কালিখিনিত ভুল আছে ওকে তেও যিমান এৰৰ আছে 10% কি হৈ গৈছিল বেছি আছে বুলি কৈছে গতিকে যেটো কালি উলিয়ালে এৰিয়াৰ গতিকে কিমান পাৰ্সেন্ট ভুল আছে এটো আমি সেম আগৰ কোৱেশ্চনৰ মানে ধৰণে কৰিব পাৰো নেট চেঞ্জেস উলিয়াই পেলাই ঠিক আছে নেট চেঞ্জেস উলিয়াই পেলাই আমি কৰিব পাৰো তো এটো কেনেকৈ আছিল ফৰ্মুলাটো a + b + ab বাই এটা স্কয়াৰ বা বৰ্গ বুলি ক'লে এটা বস্তু তোমালোকে জানা থাকে যে স্কয়াৰৰ সদায় বাহুবোৰ কি হৈ যায় সমান হয় ঠিক আছে স্কয়াৰৰ সদায় কি হৈ যায় বাহুবোৰ সমান এতিয়া আমাৰ কি হ'ব কিমান পাৰ্সেন্ট 10% যোগ b ৰ ভ্যালুটো কি হ'ব যেহেতু ইয়াতে বাহুবোৰ সমান গতিকে a আৰু b ৰ ভ্যালু কিমান হৈ যাব একে হৈ যাব ঠিক আছে তাৰ মানে ইয়াতে a ৰ ভ্যালু যিমান হ'ব b ৰ ভ্যালু কিমান হ'ব কিয় বিকজ বৰ্গৰ কাৰণে কি হয় বাহুবোৰ সমান গতিকে ইয়াটো কি হৈ যাব 10% প্লাস ab মানে কিমান হ'ব 10 * 10 divided by 100 ওকে গতিকে এটা যোগ কৰিলে কিমান হ'ব 20 প্লাস 100 by 100 মানে কাটি দিলে কিমান থাকিব 1 গতিকে आंसर কিমান হ'ব 21 গতিকে 21% কি হ'ব তাৰ এৰৰ পাৰ্সেন্ট ওলাব মানে ওভাৰঅল কি যেতিয়া বৰ্গটোৰ কালি উলিয়াব তেতিয়া হলে 21% তাৰ কি হ'ব এৰৰ ওলাব টোটাল পাৰ্সেন্টেজত ৰিজাল্টত 21% তাৰ এৰৰ ওলাব ওকে ডান ঠিক আছে চাই লোৱা ইজি কোৱেশ্চন চাই একো নাই খালি এটো মনত ৰাখিবা নেট চেঞ্জেস কেনেকৈ উলিয়া কিমান পাৰ্সেন্ট বেছি কিমান পাৰ্সেন্ট কম কেনেকৈ উলিয়া পাৰো এটো
খালি চাই ল'বা আৰু ইয়াত বিৰ সলনি 10 এই কাৰণে বহাইছো যেহেতু বৰ্গৰ বাহুবোৰ কি হৈ যায় সমান হয় গতিকে এৰ ভ্যালু যিমান হ'ব বিৰ ভ্যালু সিমানেই হ'ব ওকে নেক্সট নাও এইটো কোৱেশ্যনত কি কৈছে চোৱা the side of a rectangular garden are 36 meter into 64 meter এখন আয়তাকাৰৰ বাগিচা আছে যাৰ মেজাৰমেন্ট দি থোৱা আছে 36 মিটাৰ into 64 মিটাৰ find the perimeter পৰিসীমা উলিয়াব লাগে কিহৰ of a square garden এখন বৰ্গাকাৰ গাৰ্ডেনৰ পৰিসীমা উলিয়াব লাগে যাৰ কি হ'ব কালিটো কাৰ লগত সমান যাৰ কালি ৰেক্টেংগুলাৰ গাৰ্ডেনখনৰ সৈতে সমান ঠিক আছে প্ৰথম কথা তো ৰেক্টেংগুলাৰ প্ৰথম কি উলিয়াব লাগিব তেতিয়াহ'লে এৰিয়া উলিয়াব লাগিব তো ৰেক্টেংগুলাৰ তোমালোকে শুনিছা চাগে আয়তনৰ এৰিয়া কি হয় আয়তাকাৰ বস্তুৰ এৰিয়া কি হয় L * B হয়নে লেন্থ * ব্ৰেডথ গতিকে ইয়াত দিয়া আছে মেজাৰমেন্ট 36 * 64 দুইটা কেলকুলেট কৰিলে মিটাৰ স্কয়াৰ ওলাব গতিকে পূৰণ কৰা এটা নিয়ম আছে এটো চাই লোৱা এনেকৈ যদি দুটা সংখ্যা পূৰণ কৰিবলগীয়া হয় প্ৰথম মই এটো লগত এটো পূৰণ কৰোঁ কিমান হ'ব 6 লগত 6 পূৰণ কৰিলে 36 ইয়াত 6 ইয়াত এটা শূন্য পুট কৰি ল'বা ঠিক আছে আৰু 3 বাহিৰত 3 6 3 6 গুণ 18 18 3 কিমান হ'ব 21 হ'ল 4 6 গুণ কিমান 24 ৰ ইয়াত 4 2 4 3 গুণ 12 12 2 14 এখানে কিমান হ'ব 4 6 6 10 0 3 2 এটাকে आंसर কিমান পালো 2304 ঠিক আছে 2304 মই কি পাই যাম ইয়াতৰ आंसर ওকে 2304 মিটাৰ স্কয়াৰ কি হ'ব এই যিখন ৰেক্টেংগুলাৰ গাৰ্ডেন আছে এই গাৰ্ডেনখনৰ এৰিয়া এটা মোক কৈ থৈছে যে এই যিখন এৰিয়া এই গাৰ্ডেনখনৰ এৰিয়া আছে এই গাৰ্ডেনখনৰ এৰিয়া আৰু বৰ্গাকাৰ গাৰ্ডেনখনৰ এৰিয়া কি হয় সমান মানে এটো পালো নহয় 2304 মিটাৰ স্কয়াৰ গতিকে এটোৰ সমানে কি হ'ব স্কয়াৰ যোনখন গাৰ্ডেন আছে সেইখনৰ এৰিয়া এটা স্কয়াৰৰ এৰিয়া কেনেকৈ উলিয়াও স্কয়াৰৰ এৰিয়া কেনেকৈ উলিয়াও স্কয়াৰৰ এৰিয়া উলিয়াও ফৰ্মুলাটো আছে a স্কয়াৰ গতিকে স্কয়াৰৰ এৰিয়া আৰু ৰেক্টেংগুলাৰ গাৰ্ডেনখনৰ এৰিয়া সমান গতিকে 2304 ইকুৱেল a স্কয়াৰ মানে a মানে কি সাইডটো নহয় জানো a মানে কি হয় এই সাইড বিলাক মানে বৰ্গৰ এই সাইড বিলাক গতিকে a ইকুৱেল কি হ'ব √230 এতিয়া √ওভাৰৰ ভিতৰত থাকিলে আমি কেনেকৈ সলভ কৰো চাবা প্ৰথম আমি কি কৰিম সদায় লেফট সাইডত স্টাৰ্ট কৰিম গতিকে ইয়াতে কি আছে 4 এটা 4 মই কেতিয়া পাব পাৰো 2 ৰ স্কয়াৰ কৰিলে মই 4 পাব পাৰো আৰু 8 ৰ স্কয়াৰ কৰিলে 4 পাব পাৰো 8 7 গুণ 64 গতিকে ইয়াত 4 পাম ঠিক আছে 23 কে তলত সৰু পাৰফেক্ট স্কয়াৰ কি হয় 23 কে সৰু পাৰফেক্ট স্কয়াৰ 4 ৰ পাৰফেক্ট স্কয়াৰ হয় 4 স্কয়াৰ ইকুৱেল কি হয় 16 গতিকে 16 তকে তো আৰু হয় নহয় ওপৰত ডাইৰেক্ট 5 ৰ স্কয়াৰ হয় 25 গতিকে 25 টো হ'ব নোৱাৰে 5 টো হ'ব নোৱাৰে গতিকে ইয়াত কি হ'ব ইয়াতো 4 হ'ব দুইটাতে কি হৈ যাব 4 তাৰ মানে মোৰ যেটো ৰিজাল্ট আছে 2304 ৰ যেটো ভ্যালু হ'ব যেটো মানে √ওভাৰ কৰিলে যেটো ভ্যালু হয় ইয়াতো 42 হ'ব ইয়াতো 48 হ'ব এটা কোনটো হ'ব হেতু কেনেকৈ জানিম মই কি কৰিম দুইটাৰ এতিয়া মই কম্পেয়াৰ কৰিম যে 23 16 ৰ ওচৰত আছে নে 23 25 ৰ ওচৰত আছে obviously 23 25 ৰ ওচৰত আছে মানে ডাঙৰ সংখ্যাটোৰ ওচৰত আছে গতিকে ইয়াত ডাঙৰ সংখ্যা কি হয় 48 গতিকে মোৰ आंसर কি হৈ যাব 48 হৈ যাব মোৰ आंसर গতিকে এনেকৈ আমি কি কৰিব পাৰো স্কয়াৰ ৰুট উলিয়াব পাৰো ঠিক আছে পিছত মই দেখাই দিম স্কয়াৰ ৰুট কেনেকৈ উলিয়াব পাৰে সিম্পল তৰিকা কি হয় গতিকে হেখিনি আমি পিছত কৰিম ওকে গতিকে आंसर কি পালো 48 ওকে ইয়াত হৈ গ'ল 48 মিটাৰ গতিকে ইয়াৰ বাহুৰ এটা বাহুৰ দিক পাই এটা বাহুৰ মেজাৰমেন্ট পাই গলো 48 মিটাৰ নাও পেৰিমিটাৰ উলিয়াব লিছে
স্কোয়াৰৰ পেৰিমিটাৰ কেনেকৈ উলিয়াওঁ পেৰিমিটাৰ অফ স্কোয়াৰ ওকে পেৰিমিটাৰ অফ স্কোয়াৰ গতিকে এইটো কেনেকৈ উলিয়াম 4a ইয়াৰ ফৰ্মুলা হৈ যায় 4a গতিকে 4 ইনটু 48 তাৰমানে কিমান হ'ব 4 8 32 4 4 16 3 19 ওকে গতিকে ইয়াৰ এনসাৰ কি হৈ যাব 192 মিটাৰ সিম্পল কোৱেশ্চনছ একো নাই প্ৰথম ৰেক্টেংগুলাৰ গাৰ্ডেনৰ এৰিয়া উলিয়াই দিলো 2304 মিটাৰ স্কয়াৰ ওলালে এটা মোক কৈ দিছে যে এইখনৰ এৰিয়া আৰু স্কয়াৰৰ এৰিয়া সমান গতিকে এই এৰিয়াটো ইয়াত বহাই দিলো আৰু তাৰ পৰা মই a এৰ ভ্যালুটো উলিয়াই দিলো গতিকে a মানে কি বাহুটোৰ ভ্যালু গতিকে বাহুৰ ভ্যালু ওলাই গল 48 মিটাৰ নাও পেৰিমিটাৰ উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে গতিকে 4a হৈ যায় ইয়াৰ ফৰ্মুলা তাৰমানে 4 * 48 আলটিমেটলি কিমান ল'ব 192 মিটাৰ গতিকে 192 মিটাৰ মোৰ কি হৈ যাব এনসাৰ ঠিক আছে ওকে তো এখিনি ইমান টাফ নহয় আৰামত আমি এনেকুৱা কোৱেশ্চন সলভ কৰিব পাৰোঁ নেক্সট নেক্সট যেটো কোৱেশ্চন আছে এটো হৈছে ট্ৰিগোনোমেট্ৰিৰ কোৱেশ্চনছ এতিয়া তোমালোকে ট্ৰিগোনোমেট্ৰি যদি আগতে পঢ়িছা তেতিয়া হলে গম পোৱা চাগে এটো যদি এটা ট্ৰায়াঙ্গল হয় যত এটা এই এংগলটো হয় থিটা এটো হ'ব 90 ডিগ্ৰী এটো মই লৈ লৈছো a b c এনেকা নধৰিলো ডাইৰেক্ট ইহঁতৰ ভ্যালু লৈ লৈছো ইয়াত a এটো b এটা c তো ইহঁতৰ পৰা মই এটা sin থিটা উলিয়াব পাৰো গতিকে sin থিটাৰ ভ্যালু কি হয় b বাই c লম্ব বাই কৰ্ণ ওকে এটো কয় লম্ব এটো কয় কৰ্ণ ঠিক আছে গতিকে b বাই c হৈ যায় মোৰ sin থিটাৰ ভ্যালু cos থিটাৰ ভ্যালু কি হ'ব cos থিটাৰ ভ্যালু এটো আমি কি বুলি কওঁ বেস বা ভূমি বুলি কওঁ বাই কৰ্ণ গতিকে কি হ'ব a বাই c নেক্সট কি হ'ব tan থিটা আসলে cos থিটা নেক্সট থাকিব কি tan থিটা ঠিক আছে তো tan থিটা কি হৈ যায় b বাই a এটো লম্ব ঠিক আছে বাই কি হয় বেস বা ভূমি গতিকে এইটা হৈ যায় ইয়াৰ ফৰ্মুলা sin থিটা উলিয়া cos থিটা উলিয়া আৰু tan থিটা উলিয়া আৰু এটা বস্তু ইয়াত জানিব লাগিব যে এংগল বিলাকৰ ভ্যালু কিমান কিমান হয় সাইনৰ এংগলৰ ভ্যালু কিমান হয় cosৰ এংগলৰ ভ্যালু কিমান হয় সেইখিনিও আমি ইয়াতে জানিব লাগিব ওকে তো আহিলে প্ৰথম sin থিটা sin 0 ডিগ্ৰী sin 0 ডিগ্ৰী কি হয় সদায় 0 হয় sin 30 ডিগ্ৰীৰ ভ্যালু হয় হাফ sin 45 ডিগ্ৰী সদায় ভ্যালু হয় 1/√2 sin 60 ডিগ্ৰীৰ ভ্যালু কিমান হয় √3/2 sin 90 ডিগ্ৰীৰ ভ্যালু হয় 1 যদি মই sin জানো তেতিয়া হলে cos উলিয়াব পাৰিম tan উলিয়াব পাৰিম তো cosৰ কাৰণে কি কৰিব লাগিব বস উল্টাকে পুট কৰিলে হ'ল তো cos 0 ডিগ্ৰী কিমান হ'ব তেতিয়া হলে 1 cos 30 ডিগ্ৰী কিমান হ'ব উল্টাকে পুট কৰি আহিলে হ'ল √3/2 cos 45 দুইটা সমানে হ'ব একেই থাকে 1/√2 আৰু cos 60 ডিগ্ৰী কি হয় ইয়াতে হাফ আৰু cos 90 ডিগ্ৰী কি হৈ যায় 0 থাকিলে 10 10ৰো ইজি হয় sin বাই cos মানে 10 হয় গতিকে প্ৰথম 10 0 ডিগ্ৰী কিমান হয় সদায় 0 হয় এই ইয়াক যদি ডিভাইড কৰোঁ কি হ'ব শূন্যক যদি 1 এ ডিভাইড কৰোঁ 0 এ আহিব 10 30 ডিগ্ৰী কি হয় এই সংখ্যাটোক এটোৱে ডিভাইড কৰি দিলে 30 ডিগ্ৰী ভ্যালু পাই যাম মানে 1/√3 হয় 10 30 ডিগ্ৰী 10 45 ডিগ্ৰী এটো হৰণ কৰিলে 1 পাম অবিয়াস কথা 10 60 ডিগ্ৰী হৈ যায় 2 কেনসেল যাব √3 আৰু 10 90 ডিগ্ৰী হৈ যায় ইয়াক আমি ইনফিনিটি কাৰণ 0 যিকোনো এটা সংখ্যাক হৰণ কৰিছে 0 1ক হৰণ কৰিছে গতিকে এটো হৈ যায় ইনফিনিটি এইখিনি বস্তু আমি ইয়াতে মনত ৰাখিব লাগিব যিখিনি আমি ক্লাস 10ত পঢ়িছিল ওকে বস তুমি অকল সাইনটো মনত ৰাখা বাকি কিটা নিজে উলিয়াব পাৰা
সাইনটো মনত ৰাখিলে হ'ল কসত কি হ'ব এফালৰ পৰা উল্টাকে লিখি গলে হ'ল সাইনত এফালে ইয়াত 0 আছিল গতিকে এই 90 ডিগ্ৰীত 0 হৈ গ'ল সাইনত ইয়াত 40 ইয়াত 30 ডিগ্ৰীত হাফ আছিল এফালে 60 ডিগ্ৰীত হাফ হ'ল ইয়াত 45 ইয়াতো একে আছে এটো এফালে গুচি আহিলে গতিকে সাইন আৰু কসৰ উলিয়াবলৈ ইমান টাফ নহয় টেনৰ উলিয়াবলৈ কি হয় tan থিটা মানে কি হয় sin থিটা ডিভাইডেড বাই cos থিটা গতিকে 1 এ 0 ডিভাইড কৰিলে সদায় কি হ'ব 0 1/2 √3/2 এ ডিভাইড কৰিলে কি আহিব সদায় 1/3 যদি পাহৰি যোৱা ডিভাইড কৰি কৰি উলিয়াব পাৰা 1/2 ডিভাইড কৰিলে 1/2 1 থাকিব √3/2 1/2 ডিভাইড কৰিলে 2 2 কেনসেল যাব ইফালে কি থাকিব √3 তো এইখিনি হৈ গ'ল ইয়াৰ ভ্যালু নাও মোক কোৱেশ্চনটো কি সুধিছে 80 meter long ladder lining against a wall making an angle 45 degree with the ground find the distance of the foot of the ladder from wall এটো মই ফৰ্মটো বনাই দিছো কেনেকুৱা হ'ব তোমালোকে খালি কমেন্ট সেকশনত জনাবা ইয়াৰ এনসাৰটো কি হ'ব সো ইয়াতে এংগল কিমান কৰি থৈছে বুলি ক'লে এংগল কৰি থৈছে 45 ডিগ্ৰী ওকে ইয়াত এংগল কৰিছে 45 ডিগ্ৰী ঠিক আছে ধৰি লৈছো a এটো b আৰু c ভ্যালুটো ইয়াত c মানে কি আছে এখনে হৈছে ওয়ালখন আৰু এইখন হৈছে কি হয় জখলাডাল বা লেডাৰডাল ঠিক আছে আৰু এইখন হৈছে মাটি বা গ্ৰাউন্ড গতিকে এই লেডাৰডাল কিমান মিটাৰ দীঘল কৈছে 80 মিটাৰ গতিকে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালে কিমান হ'ব 80 মিটাৰ নাও মই কি উলিয়াব লাগে a এৰ ভ্যালু উলিয়াব লাগে গতিকে a এৰ ভ্যালু উলিয়াবলে কোনটো ফৰ্মুলা ইউজ কৰিম আৰু 45 ডিগ্ৰী ইয়াৰ পৰা কোনটো ওলাব তোমালোকে মোক চাই কমেন্ট সেকশনত জনাবা ইয়াৰ আনসাৰ কি হ'ব ওকে ইজি কোৱেশ্চনস ভালকে এটো চাই পেলাই তুমি উলিয়াবা এটো আৰু এটো লাগে গতিকে কোনটো ফৰ্মুলাত আহিব আৰু লগতে 45 ডিগ্ৰী ভ্যালু কোনটো হ'ব বাস চাই পেলাই উলিয়াই সলভ কৰি দিলে ইয়াতে আনসাৰ ওলাই যাব নাও মোক এটো কোৱেশ্চনৰ আনসাৰ কমেন্ট সেকশনত জনাবা ওকে সো আমি এনেকৈ কন্টিনিউয়াস কৰিম আমাৰ যে সি সেটৰ যিমানখিনি টপিক আছে কভাৰ কৰিবলৈ ট্ৰাই কৰিম যাতে আপকামিং এক্সাম বিলাকত তোমালোকৰ যাতে সি সেটৰ প্ৰবলেম নহয় আৰু যিমানখিনি ষ্টুডেন্টে এপিএসসি দিবা যাতে সি সেটত ভালদৰে ক্লিয়াৰ কৰা ওকে গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত অন্য এটা টপিকৰ সৈতে ধন্যবাদ